চিৰাঙৰ যুৱ কৃষকৰ ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বী। চিৰাঙৰ এগৰাকী যুৱ কৃষকে কৃষি কৰ্মৰ জৰিয়তে নিজৰ পৰিয়ালক স্বাৱলম্বী কৰাৰ লগতে আন কেইবাটাও পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে। বিগত 2017 চনৰ পৰা বছৰি ড্ৰেগন ফলৰ খেতি কৰি যুৱ কৃষকগৰাকীয়ে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ দেউলগুৰি গাঁৱৰ প্ৰগতিশীল কৃষক আকবৰ আলী আহমেদে এইবেলি 7 বিঘা ভূমিত ড্ৰেগন ফলৰ খেতি কৰিছে। তেওঁ জানিবলৈ দিয়া মতে সমাগত জুন মাহৰ পৰা ড্ৰেগন ফলসমূহ বজাৰত বিক্ৰীৰ উপযোগী হৈ পৰিব। উৎপাদন ভাল হ'লে আগন্তুক ডিচেম্বৰ জানুৱাৰীলৈকে তেওঁ বজাৰত বিক্ৰী কৰিব পাৰিব ড্ৰেগন ফল। ফলসমূহ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে ভূটান ৰাষ্ট্ৰৰ চুবুৰীয়া পশ্চিমবংগৰ লগতে মেঘালয় ৰাজ্যৰ বজাৰলৈ বিক্ৰীৰ বাবে যাব। উৎপাদিত ফলসমূহ বতৰ অনুকূল থাকিলে এই বছৰ ডিচেম্বৰ মাহলৈকে বজাৰত বিক্ৰী কৰিব পাৰিব ড্ৰেগন ফল। নাৰ্চাৰী আৰু বগৰী, তৰমুজ খেতিৰ লগতে বিভিন্ন ঠাইত নাৰ্চাৰী বাগান তৈয়াৰ কৰি দিয়া যুৱ কৃষক আকবৰ আলী আহমেদে কৃষি খণ্ডত কৰি অহা কামৰ বাবে কেইবাটাও বঁটা লাভ কৰাৰ লগতে বিগত বৰ্ষৰ ডিচেম্বৰত মিলেনিয়াম ফাৰ্মাৰ্ছ অফ ইণ্ডিয়া বঁটা লাভ কৰিছে। হয়, নিশ্চয় মানে আমি আশা কৰিছোঁ এইবাৰ নেক্সট মাহৰ পৰাই মানে আমি ড্ৰাগন মাৰ্কেটত ওলাব পাৰিম। তো মোৰ 7 বিঘা আছে, এইটো মানে এই বছৰ কৰা নহয়, মানে আমাৰ 2017, 18, 19 এই 3 বছৰত কৰা আমাৰ মানে ড্ৰাগনটো এনেকুৱা এটা বস্তু এবাৰ লগালে আৰু 15-20 বছৰলৈকে আৰু ইয়াক মানে খালি পৰিচৰ্যা কৰি থাকিলে হ'ল আৰু আপোনালোকে সাৰ পানী দি থাকিলে হ'ল, তাৰপিছত আপুনি প্ৰডাকশ্যনটো পায়ে থাকিব আৰু ইয়াৰ পৰা আপুনি কাটিং বনাই পেলাই মানে পুলি বনাব পাৰিব, পুলি বিক্ৰী কৰিব পাৰিব। তো মোৰ ড্ৰাগন 7 বিঘা আছে, মোটামুটি নেক্সট মাহৰ পৰাই আমি মাজে মাৰ্কেটত ওলাব পাৰিম। মানে ফ্ৰুট মোটামুটি মোৰ 20-22 লাখ টকামান এনে আহে ড্ৰাগনত। তো ইয়াতেও মোটামুটি ভালেখিনি মানুহ কৰ্মসংস্থাপন হৈ আছে আৰু মোৰ বগৰী আছে, তাৰপিছত ৱাটাৰমেলন আছে, তাৰপিছত আমাৰ মোটামুটি সব মিলি মোটামুটি 40-42 বিঘামান আমাৰ এনেই লিজত লোৱা মাটি, নিজৰ মাটি, সেইখিনিত খেতি কৰি আছোঁ। তো ভালেখিনি মানে প্ৰফিট পাই আছোঁ আৰু সেইখিনি দি চলি আছোঁ। আৰু কেতিয়ালৈকে চলিব এই ড্ৰাগনখিনি, যিখিনি নেক্সট মাহৰ পৰা ওলাব, কেতিয়ালৈকে আপোনালোকৰ উৎপাদন হ'ব? এইটো মোটামুটি ডিচেম্বৰলৈকে আমি ইয়াৰ পৰা হাৰভেষ্ট পাই থাকিম। মোটামুটি এই মাহতে আৰম্ভ হৈছে অলৰেডি, চাওক এইটো ফলবিলাক ডাঙৰ ডাঙৰ হৈছে কিছুমান। তো মোটামুটি আমাৰ এইখিনি মোটামুটি এই মাহতে বিক্ৰী কৰিব নোৱাৰিম, নেক্সট মাহৰ পৰা মোটামুটি নৱেম্বৰ ডিচেম্বৰলৈকে বিক্ৰী কৰিব পাৰিম আৰু এই ছিজনত মোটামুটি প্ৰায় 6ৰ পৰা 7 বাৰ হাৰভেষ্ট কৰিব পাৰিম। তো বেলেগ ফ্ৰুটৰ নিচিনা নহয়, মানে এবাৰ হ'লে আৰু বেলেগবাৰ নহয়, এইটো মোটামুটি আপোনাৰ 6ৰ পৰা 7 বাৰ হাৰভেষ্ট কৰিব পাৰি আমি গোটেই ছিজনত। মানে আপোনাৰ ছিজনটো লাগে এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে। আমি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে ড্ৰাগন? 2017 পৰা ফাৰ্ষ্ট মোৰ জাৰ্নি ড্ৰাগন 1 বিঘাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজি আহি মোৰ ড্ৰাগন প্ৰায় 7 বিঘা হৈ গ'ল, বগৰী হৈ গ'ল মোটামুটি 22 বিঘা, ৱাটাৰমেলন আছে, তাৰপিছত আমাৰ বিভিন্ন ফল মূলৰ আমি পুলি বনাওঁ আৰু পুলি বিক্ৰী কৰোঁ আৰু নাৰ্চাৰীও আছে মোৰ। আৰু মই বহুত বিভিন্ন মানুহক মানে মই খেতি কৰি দিওঁ, যিবিলাক মানে মানুহে মানে খেতি আইডিয়া নাজানে, সিহঁতক মই হেল্প কৰোঁ, এনেকুৱাই চলি আছোঁ আৰু।